নমস্কাৰ বাস্তু বাই কম্পাছ চেনেললৈ আপোনালোকক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এটি প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। সাধাৰণতে এনেকুৱা এটা প্ৰশ্ন থাকে যে মোৰ জীৱনত মই বহুত চেষ্টা কৰিছোঁ বা মই বহুত কষ্ট কৰিবলৈ ৰেডি আছোঁ, কিন্তু মোৰ জীৱনত মই বহুত তেনেকুৱা ধৰণৰ কোনো অপৰচুনিটি পোৱা নাই যে মই সেইখিনি কৰি পেলাই মই আগবাঢ়ি যাব পাৰোঁ বা মই কোনো ধৰণৰ ভাল কেৰিয়াৰ এটা পোৱা নাই। সেইটো কাৰণে মই বহুত চেষ্টা কৰিও চেষ্টা কৰিবলৈ ৰেডি থাকিও মই একো কৰিব পৰা নাই। এই প্ৰশ্নৰ বাস্তুৰ উপায় এটাই যে ঘৰখনৰ উত্তৰ দিশটো আমাৰ ভাল অপৰচুনিটি কেৰিয়াৰ বা কামৰ অহাৰ এটা দিশ হয়। এই দিশটো আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে আৰু এই দিশটোত পৰাপক্ষত আপোনালোকে নীলা বা পাতল নীলা ৰংটো বেছিকৈ ব্যৱহাৰ কৰিব। যেনে সেইফালে যদি খিৰিকী থাকে অতি সুন্দৰ কথা, সেই খিৰিকীৰে যাতে আপোনালোকৰ শুদ্ধ বতাহ চলাচল কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে, শুদ্ধ পোহৰ ভালদৰে আহিব লাগে। সেই দিশত থকা পৰ্দাসমূহ আপোনালোকে নীলা ৰঙৰ ব্যৱহাৰ কৰিব পাৰে বা বেডশ্বীট বা সোফা তেনেকুৱাবিলাক আপোনালোকে নীলা ৰঙৰ ব্যৱহাৰ কৰি চাব পাৰে। আপোনালোকে কৰি চাওক, নিশ্চয় ভাল ফল পাব। আৰু তেনেকুৱা বাস্তু সম্বন্ধীয় বা যিকোনো ধৰণৰ সমস্যা যদি আপোনালোকৰ আছে মোক কমেণ্টত জনাব পাৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোকৰ তাৰ উপায় লৈ আহিব পাৰিম। আৰু চেনেলটো যদি ভাল পাইছে লাইক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।